কলগাছিয়াৰ দেউকুৰাত দোকানত দমে দমে উদ্ধাৰ শিশুৰ বাবে আবণ্টিত বিস্কুট। অংগনবাড়ী কেন্দ্ৰৰ কৰ্মী ৰৌচনা খাতুনে বিক্ৰী কৰিবলৈ দিছিল 400 পেকেট বিস্কুট। দোকানীয়ে বিক্ৰী কৰাৰ সময়ত ৰাইজে উদ্ধাৰ কৰে শিশুৰ বাবে আবণ্টিত বিস্কুট। কণ শিশুৰ বাবে আবণ্টিত বিস্কুট উদ্ধাৰ কৰি ৰাইজে গতাই দিয়ে আৰক্ষী। এইবাৰ দমে দমে উদ্ধাৰ হ'ল চৰকাৰে অংগনবাড়ী কেন্দ্ৰৰ জৰিয়তে কণ শিশুৰ বাবে আবণ্টন দিয়া বিস্কুট। দেউকুৰা গাঁৱৰ এখন দোকানৰ পৰা ৰাইজে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে 400 পেকেট মাল্টিগ্ৰেইন বিস্কুট। দেউকুৰা গাঁৱৰ আব্দুল আল কাফিৰ দোকানৰ পৰা ৰাইজে উদ্ধাৰ কৰিবলৈ সক্ষম হয় বিস্কুটৰ পেকেটৰ বস্তা। 400 পেকেট মাল্টিগ্ৰেইন বিস্কুট উদ্ধাৰ হোৱাৰ পিছতে এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। উল্লেখ্য যে বৰপেটা জিলাৰ কলগাছিয়াৰ শিশু সংহত উন্নয়ন প্ৰকল্পৰ অধীনত দেউকুৰাৰ 147 নম্বৰ অংগনবাড়ী কেন্দ্ৰৰ কৰ্মী ৰৌচনা খাতুনে কেন্দ্ৰৰ ওচৰতে থকা আব্দুল আল কাফিৰ দোকানত দিছিল বিক্ৰী কৰিবলৈ 4 শতাধিক বিস্কুটৰ পেকেট। দোকানীয়ে বিক্ৰী কৰাৰ সময়তে ৰাইজে প্ৰত্যক্ষ কৰে। তাৰ পিছতে ৰাইজে সোধা পোছা কৰাত 147 নম্বৰ অংগনবাড়ী কেন্দ্ৰৰ কৰ্মী ৰৌচনা খাতুনে বিস্কুটসমূহ বিক্ৰী কৰাৰ কথা স্বীকাৰ কৰে আব্দুল আল কাফিয়ে। অৱশেষত ৰাইজে বিস্কুটসমূহ উদ্ধাৰ কৰি কলগাছিয়া আৰক্ষী থানাত গতাই দিছে বুলি জানিব পৰা গৈছে। এই ক্ষেত্ৰত 5 টকীয়া বিস্কুটৰ লোভ সহ্য কৰিব নোৱাৰা অংগনবাড়ী কৰ্মী ৰৌচনা খাতুনক ধিক্কাৰ জনোৱাৰ লগতে কৰ্মীগৰাকীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰি উচিত শাস্তিৰ দাবী জনায়। নিউজ ডেস্ক ৰিপৰ্ট এনি লাইভ। অংগনবাড়ী কেন্দ্ৰত দমে দমে বিস্কুট ওলাইছে, চৰকাৰী বিস্কুট। মই খবৰ শুনি মানে তাতে আহিলোঁ, আহি দেখা পালোঁ বিস্কুট মানে বিক্ৰী কৰি আছে। ইয়াৰ ৰাইজে ধৰিছে, NGOৰ ল'ৰাবিলাকে ধৰিছে। মই নিজেও আচৰিত হৈছোঁ যে এই 5 টকীয়া বিস্কুটৰ লোভটো এটা অংগনবাড়ী কৰ্মীয়ে সহ্য কৰিব নোৱাৰি যে দোকানত বিক্ৰী কৰিছে। তাৰ কাৰণে মই ধিক্কাৰ জনাইছোঁ। কি নাম কৰ্মীৰ? কৰ্মীৰ নাম ৰৌচনা খাতুন। প্ৰেচিডেণ্ট কোন হয়? এইটো চেণ্টাৰৰ মানে একচুৱেলি চৰকাৰী গাইডলাইন মতে আমি প্ৰেচিডেণ্ট পঞ্চায়ত ৱাৰ্ড মেম্বাৰক দিছে। মই খবৰ ৰাখেনে নাই আপুনি? 2 মাহ হ'ল মানে প্ৰেচিডেণ্ট হৈছে, এতিয়ালৈকে প্ৰেচিডেণ্ট মানে অফিচিয়েলি এপ্ৰুভ হোৱা নাই। এপ্ৰুভ নোহোৱাৰ কাৰণে তেওঁলোকে আমাক কোনো খা খবৰ নিদিয়ে আৰু গুৰুত্বও নিদিয়ে। আজি 26 জানুৱাৰী গ'ল, ফ্লেগ হোষ্টিঙত ৱৰ্কাৰে মাতা নাই, আমাক জনোৱাও নাই। এইবিলাক আৰু কি ক'ম। কিমান পেকেট ওলাইছে ইয়াত? ইয়াতেতো আপোনালোকে দেখা পালে 400 পেকেট বিস্কুট। ছাত্ৰ ছাত্ৰী নাই নেকি অংগনবাড়ী কেন্দ্ৰত? ছাত্ৰ ছাত্ৰী আছে, নিদিয়ে। কিমান আছে ছাত্ৰ ছাত্ৰী? ছাত্ৰ ছাত্ৰী মই এদিন সুধিছিলোঁ, ক'লে 20-22 জনকৈ আহে। 20-22 জন। হয়, এইটো ঠিক হৈছে নেকি? নাই এইটোতো মই ধিক্কাৰ জনালোঁ। এইটো মানে একদম খাদ্য যে তেওঁলোকে বিক্ৰী কৰিলে, কি ব্যৱস্থা গ্ৰহণ কৰিব আপোনালোকে? কি ব্যৱস্থা মানে মোৰ ফালৰ পৰাতো মই এতিয়ালৈকে প্ৰেচিডেণ্ট এপ্ৰুভেই হোৱা নাই। 2-3 মাহ হ'ল কমিটি গঠন হৈছে। CDP অফিচৰ পৰা বোলে কমিটি এপ্ৰুভ নিদিয়ে। এতিয়া কিবা তেওঁলোকে চৰকাৰী গাইডলাইনটো অৱজ্ঞা কৰি আছে, কিয় কৰি আছে নাজানো। গতিকে মই যদি ফুল ফেজত আজি সভাপতি হ'লোহেঁতেন, মইতো বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত মই লিখিত অবজেকশ্যন মই নিজে দিলোহেঁতেন যে বিভাগীয়ভাৱে ইয়াৰ উচিত শাস্তি হ'ব লাগে। এনেকুৱা দুৰ্নীতিগ্ৰস্ত কৰ্মী অংগনবাড়ী কেন্দ্ৰত মানে থাকিব লাগে নে নাই? মইতো ইয়াৰ উচিত শাস্তি হোৱাটো বিচাৰোঁ। কাৰণ যিদিনাখন প্ৰেচিডেণ্ট হৈছোঁ সিদিনাখনে প্ৰত্যেকজন কৰ্মীক কৈছোঁ, যিমান দিন আপোনালোকে যি কৰিছে, কিন্তু মই এতিয়া প্ৰেচিডেণ্ট হ'লোঁ, গতিকে আপোনালোকে একদম চব কাম কাজ মানে ভালকৈ নিয়াৰিকৈ কৰিব লাগিব, শ্ৰেণীত পাঠদান কৰিব লাগিব, স্কুলত যাতে কোনো ধৰণৰ দুৰ্নীতি নহয়, তাৰ কাৰণে তেওঁলোকক মই সকীয়াই দিছোঁ। কিজানি ৰৌচনা খাতুন চেণ্টাৰ নম্বৰটো মই একজাষ্ট মানে মনত নাই। গাঁওখনৰ নাম দেউকুৰা। বৰ্তমান আৰু বহুত কিবা কিবি উৎকৰ বিক্ৰী কৰে। মই কিছুদিন আগতে এটা খবৰ শুনিছিলোঁ, ইয়াতে এইটো দোকানত পকৰি বিক্ৰী কৰে। এই অংগনবাড়ী চেণ্টাৰৰ ছাতু যিবিলাক দিয়ে, সেইবিলাক দিবলৈ মানে পকৰি বিক্ৰী কৰে। সেই কথাটো মানে ওলোৱাৰ কাৰণে মই কেইবাদিন চেষ্টা কৰিছোঁ, কিন্তু পিছত মই যেতিয়া অনুসন্ধান চলালোঁ বস্তুটো মানে বন্ধ হ'ল। গতিকে এইবিলাক মানে কৰিয়ে থাকে, নহ'লে ইমান সাহস কেনেকৈ পায়? এনেকুৱা কৰ্মী নিলম্বন হোৱাটো কামনা কৰে। নিলম্বন নহয়, ইয়াতকৈ যদি কোনো শাস্তি আছে সেইটো দিয়ক, মোৰ আপত্তি নাই।